হেল্ল' দোস্ত, আজি বনাম ৰসগোল্লা ৰেচিপি। প্ৰথম কি কৰিছোঁ, মই গাখীৰটো গৰম কৰি ধুনীয়াকৈ ঠাণ্ডা কৰি লৈছোঁ। অলপ টাইম 10-15 মিনিট সময় ঠাণ্ডা কৰিব লাগিব। তাৰপিছত অলপ ঠাণ্ডা মোৰ হৈ গৈছে। আৰু এতিয়া মই কি কৰিম, চানা পানী দি পেলাই মই মিষ্টিটো ফালি দিম। চানা পানী দি ফালিব পাৰিব বা আপোনালোকে নেমু পানী দি ফালিব পাৰিব। হোটেলত চানা পানী ব্যৱহাৰ কৰা হয়। তো ধুনীয়াকৈ মই ফালি ল'লোঁ। ফালাৰ পিছত আকৌ 10 মিনিটমান সময় ৰাখি দিব, লগতে চাকিব নালাগে। তাৰপিছত মই এইফালে কি কৰিছোঁ, মই এটা মগ লৈছোঁ আৰু এখন মাৰ্কিন কাপোৰ লৈছোঁ। তাত ধুনীয়াকৈ মই চানাটো চাকি দিছোঁ। আৰু কেনেধৰণে মই বনাব লাগে আপোনালোকৰ প্ৰচেছটো দেখাই দিম। কম ভিডিঅ'টো শেষলৈকে চাব। যদি শেষলৈকে নাচায় তেতিয়াহ'লে ভিডিঅ'টো শিকিব একো নাপাব। মই ধুনীয়াকৈ চানাটো চাকি পেলাই ওলোমাই দিলোঁ, যাতে পানীটো তললৈ পৰি যায়। বহুত ইজি, মই দেখাই দিম। তাৰপিছত মই চানাটো লৈ ল'লোঁ। চানাটো লোৱাৰ পিছত মই কি কৰিলোঁ, ইয়াত যিটো পানী আছে পানীটো মই ধুনীয়াকৈ শুকুৱাই দিছোঁ, কাপোৰখন চেপি পেলাই। কাৰণ পানীটো পূৰা শুকুৱাই দিব লাগিব দেই। আৰু অলপ ময়দা দিছোঁ। মোটামুটি 1 কেজি চানাত মই 50 গ্ৰাম ময়দা দিছোঁ। একদম হালকা খোৱা চ'দা দিব লাগে দেই, একদম হালকা। তাৰপিছত ধুনীয়াকৈ 2-3 বাৰ মিক্স কৰি মাৰি পেলাই এতিয়া ধুনীয়াকৈ মই হাতে গোল কৰি ল'ম। একদম হালকা খোৱা চ'দা দিছোঁ। ফুল ক্ৰীম থাকিলে চ'দা দিবই নালাগে, ঠিক আছে। আৰু মই যিটো বনাইছোঁ ইয়াত চ'দা দিলে কি হয়, ডাঙৰ হ'ব মালটো, ফুলি যাব, ঠিক আছে। আৰু ইয়াত ৰস আছে, মই যোৱাকালি বনোৱা মিষ্টি ৰস আছিলে 3 কেজি চেনিৰ ৰস আছে। আৰু ইয়াত মই 5 কেজি চেনি এড কৰি দিম। মানে ৰসটো ডাঠ কৰিব লাগিব। যদি চৌদাখাৰ যদি হালকা দিয়া হয় তেতিয়াহ'লে মিষ্টিটো কি হ'ব, ৰসটো ডাঠ কৰিলে তেতিয়া ভাগি নাযায়, নহ'লে ভাগি যাব। সেইটো কথা সদায় মনত ৰাখিব। আৰু চানা ফালোঁতে সদায় সাৱধান ফালিব, যাতে অভাৰ গৰমত নাফালিব, নহ'লে পনীৰ নিচিনা হৈ গ'লে তেতিয়াহ'লে মিষ্টিটো বেয়া হৈ যাব। তো সেই গতিকে সদায় মনত ৰাখিব। চানা পানীটো চাই ল'ব বেছি টেঙা আছে নেকি। বেছি টেঙা যদি আছে অলপ পানী মিলাই ফালি দিব। চানাটো হাৰ্ড হ'ব নালাগে, একদম মোলায়েম হ'ব লাগিব। আৰু এইফালে মই গুটি কাটি ধুনীয়াকৈ মই ৰেডি কৰি দিলোঁ। আৰু এইফালে মই ধুনীয়াকৈ জুই লগাই দিলোঁ, ৰসটো পূৰা উতলি গৈছে। এতিয়া মই গোটেইখিনি এড কৰি দিম। আৰু দেখিছে পূৰা জুই দি দিছোঁ। এতিয়া যিমান পাৰে জুই দিব লাগিব, যাতে ঢাক খাই যায়, উতলি পেলাই ঢাক খাই যাব লাগিব। এই চাওক ঢাক খাই গৈছে। 10-15 মিনিট সময় ধুনীয়াকৈ মই ৰসত সিজাম। আৰু চাওক চাইজটো ডাঙৰ ডাঙৰেই হৈছে বাৰু। এই চাওক দেখিছেনে, ধুনীয়া হৈছে, গোল হৈছে আৰু ডাঙৰ হৈছে। এনেধৰণে আপোনালোকে মিষ্টি ধুনীয়াকৈ বনাব পাৰিব। কাৰণ হোটেলত বনোৱা প্ৰচেছটো মই দেখাই দিছোঁ আপোনালোকক। হয়তো ঘৰত বেলেগ ধৰণে বনাব পাৰে। আৰু এইফালে মোৰ কি কৈছোঁ, মই অলপ মাজে মাজে অলপ গৰম পানী দিব দেই। একদম উতলা গৰম পানী ধুনীয়াকৈ মাজে মাজে অলপ দি দিব। তেতিয়া কি হ'ব জানেনে, মিষ্টিটো কেনেকুৱা হৈছে বা কিমান চাইজটো হৈছে আপোনালোকে চাব পাৰিব। আৰু মাজে মাজে এনেকৈ হিলাই থাকিব। আৰু এতিয়া মই কি কৰিম, ইয়াত অকণকৈ গৰম পানী এড কৰি দিম। আৰু চাওক মিষ্টি ডাঙৰ হৈছে, দেখিছেনে কিমান ডাঙৰ হৈছে চাওক। আৰু অলপ বেয়া হৈছে জানেনে, মোৰ কেমেৰাটো অলপ শ্ল' হয়। আৰু ইয়াত যেতিয়া লাল হৈ যায় মিষ্টিটো, তেতিয়াহ'লে বেকিং পাউডাৰ নহয়, হাইড্ৰ' অলপ দিব লাগিব। একদম হালকা হাইড্ৰ' দি দিলে তেতিয়া মিষ্টিটো হোৱাইট হৈ যাব। আৰু এইফালে চাওক মই মিষ্টিটো বাহিৰত ধুনীয়াকৈ নমাই দিলোঁ। আৰু নমাই দিওঁতে কি কৰিব জানেনে, একেবাৰে অলপ গৰম পানী দি দিব সৰহকৈ। গৰম পানী দিয়াৰ পিছত আপোনালোকে নমাই দিব পাৰিব। অলপ সৰহকৈ গৰম পানী দিব লাগে, যাতে মিষ্টিটো পানী দিয়াৰ লগত তললৈ ঢাক খাই যায়। কাৰণ ৰসটো যদি ডাঠ হৈ থাকে তেতিয়া ঢাক খাই নাযাব, মিষ্টিটো এনেকৈ তললৈ বহি নাযাব। ত' সেই গতিকে আপোনালোকে পানী অলপ সৰহকৈ দি দিব। আৰু চাওক